এতিয়ালৈকে শিক্ষা বিভাগত প্ৰায় 33,000 শিক্ষকৰ পদ এতিয়ালৈকে খালী হৈ আছে। আপোনালোকে ইয়াতে যিসকলে আশা কৰি আছে যে আমি অলপ নম্বৰৰ কাৰণে চাকৰি নাপালোঁ বা আমি টেট পাছ কৰা আছোঁ কিন্তু এতিয়ালৈকে এপ্লাই কৰাৰ সুযোগেই পোৱা নাই, তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ এইটো। কাৰণ এতিয়ালৈকে এল পিৰ প্ৰায় 13,500 পদৰ এতিয়ালৈকে খালী হৈ আছে। লগতে আপোনাৰ ইউ পিৰ প্ৰায় 5,030টা পদ এতিয়ালৈকে খালী হৈ আছে। তো মুঠতে প্ৰায় 18,000 ইয়াতে এল পি আৰু ইউ পিৰ লগতে আৰু আপোনাৰ হাইস্কুলৰ আছে। এই টোটাল আপোনাৰ 33,000 এতিয়ালৈকে শিক্ষকৰ পদ যিহেতু এতিয়ালৈকে খালী হৈ আছে। যিহেতু আপোনালোকে নিশ্চয় জানিব বিচাৰিছে যে এই যিটো এডভাৰটাইজমেণ্ট কেতিয়া প্ৰকাশ পাব, বিজ্ঞাপনটো কেতিয়া প্ৰকাশ পাব। যিহেতু এতিয়া হৈছে আপোনাৰ নিৰ্বাচনৰ সময়, যিহেতু নিৰ্বাচন চমু চাপি আহিছে, নিৰ্বাচনৰ দিন ঘোষণা হৈছেই প্ৰায়। তো নিৰ্বাচনৰ পিছতে ইয়াৰে নতুন বিজ্ঞাপন প্ৰকাশ পাব আৰু ইয়াতে আপোনালোকে যিসকলে অলপ নম্বৰৰ কাৰণে ৰৈ আছে বা যিসকলে এই আপোনাৰ 2026 চনৰ টেট যিটো দিলে তাতে যদি আপোনালোকে ভাল নম্বৰ পায়, নিশ্চয় আগন্তুক যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাব তাতে আপোনালোকে এপ্লাই বা আবেদন কৰাৰ সুযোগ পাব, তাতে চাকৰি এটা পাব বুলি সক্ষম হ'ব। মুঠতে আপোনালোকে টেট যিটো দিব ভালদৰে দি আপোনালোকে নম্বৰখিনি ৰাখি থওক ভালদৰে। যেতিয়াই এডভাৰটাইজমেণ্ট প্ৰকাশ পায় নিশ্চয় আপোনালোক জনাই দিম। যিহেতু বহুত এটা ডাঙৰ অপৰচুনিটি হয়, যিহেতু এল পি আৰু ইউ পিৰ শিক্ষক হ'ব যদি মন আছে, নিশ্চয় আপোনালোকে যদি টেট পাছ কৰা আছে তেনেহ'লেতো হৈছেই, আৰু যদি টেট পাছ কৰা নাই তেনেহ'লে আপোনালোকে ভালদৰে লাগি থাকক। যিহেতু 2026 চনতে আপোনালোকে এই নতুনকৈ শিক্ষক পদৰ আবেদন কৰিব পাৰিব। এইখিনি আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।